আদালতত ওলোটা দৌৰ চৰকাৰৰ কাৰ্বি ভূমিত উচ্ছেদ চলাবলৈ নাই কোনো সদিচ্ছা যধে মধে উচ্ছেদ চলোৱা চৰকাৰৰ কাৰ্বি আংলঙত উচ্ছেদ চলাবলৈ অনীহা উচ্ছেদৰ স্থগিতাদেশ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে আদালতত দিব লাগিব শপতনামা দিবলৈও তাৰিখ পে তাৰিখ লৈছে স্বায়ত্তশাসিত পৰিষদে উচ্ছেদৰ দাবীৰে কাৰ্বি আংলঙত চলিছে প্ৰতিবাদ বিগত সোমবাৰে এই প্ৰতিবাদে লয় ৰক্তাক্ত ৰূপ তাৰ পাছৰে পৰাই এটাকৈ পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য 2024 চনৰ 20 ফেব্ৰুৱাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে KAAC-REV 2045/2024/776 নম্বৰৰ এখন জাননীৰে উচ্ছেদৰ নিৰ্দেশনা প্ৰদান কৰে কিন্তু এই জাননীখনৰ বিৰোধিতাৰে সঞ্জয় ভগত ৰাম প্ৰসাদ চৌহানসহ 22 গৰাকী ব্যক্তি দ্বাৰস্থ হয় আদালতৰ সমান্তৰালকৈ ৰচনাত্মক নুনিয়া সংযুক্ত সংঘ নামৰ RSS এটা ভাতৃ সংগঠনে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি উচ্ছেদৰ বিৰোধিতাৰে দাখিল কৰিছিল পত্ৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি উচ্চ ন্যায়ালয়ত 2024 চনৰ 12 জুলাইত লেখ আবেদনখনৰ প্ৰথমটো শুনানি অনুষ্ঠিত হয় প্ৰথম শুনানিত উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টোক লৈ চৰকাৰী পক্ষসমূহলৈ জাননী জাৰি কৰে লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদৰ নিৰ্দেশনাত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে পৰৱৰ্তী শুনানি অনুষ্ঠিত হয় 2024 চনৰ 5 আগষ্টত বাতৰি কাকতখনৰ প্ৰতিবেদন অনুসৰি এই শুনানিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিবক্তাই স্থিতি স্পষ্ট কৰাৰ বাবে যাৱতীয় নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি থকা বুলি আদালতক অৱগত কৰে ইয়াৰ পিছতে ন্যায়ালয়ত সমগ্ৰ বিষয়টোক নিজস্ব স্থিতি উল্লেখ কৰি পৰিষদক শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে পৰৱৰ্তী সময়ত 2024 চনৰ 11 ছেপ্টেম্বৰত গোচৰটো পুনৰ শুনানিৰ বাবে তালিকাভুক্ত হয় সেইদিনাও পৰিষদৰ অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে 2024 চনৰ 6 নৱেম্বৰত গোচৰটোৰ পুনৰ শুনানি অনুষ্ঠিত হয় আৰু এইবাৰো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিবক্তাই পুনৰ আদালতৰ পৰা শপতনামা দাখিলৰ বাবে 4 সপ্তাহৰ সময় লয় সেই অনুসৰি পৰিষদক বিচৰা সময় প্ৰদান কৰি আদালতে উচ্ছেদৰ নিৰ্দেশত জাৰি কৰা অন্তৱৰ্তীকালীন স্থগিতাদেশ অব্যাহত ৰাখে এনেকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা অসম চৰকাৰৰ হুপা ঢিলা নীতিৰ বাবে আঁতৰা নাই উচ্ছেদৰ বিৰুদ্ধে আদালতে জাৰি কৰা স্থগিতাদেশ শপতনামা দাখিলৰ বাবে চৰকাৰৰ ইচ্ছা নাই নে আন কিবা কি উদ্দেশ্য আগত ৰাখি আদালতত শপতনামা দাখিলত পলম কৰা হৈছে এটা বিশেষ সম্প্ৰদায়ৰ বসতি দেখিলেই উচ্ছেদৰ বাবে জপিয়াই পৰা চৰকাৰ কিয় নিমাত বহিৰাগতৰ আগ্ৰাসনক লৈ এই সময়ত এই প্ৰশ্নবোৰেই হৈছে নুবুজা হাথৰ নিউজ টেক্স ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট